সকলোকে নমস্কাৰ জনাইছোঁ। ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা 2013 আৰু 21 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰা, টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা অৰ্থাৎ শিক্ষক মৰ্যাদা প্ৰদান কৰা, টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা, 2021 বৰ্ষত প্ৰাদেশিকৃত চতুৰ্থ বৰ্গ কৰ্মচাৰীসকলৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰা। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ উদ্যোগত অহা 9 মাৰ্চত গুৱাহাটীত প্ৰতিবাদী জনজাগৰণ সভা আয়োজন কৰিছে। চানমাৰীস্থিত পূব গুৱাহাটী আদৰ্শ হাইস্কুলত দিনৰ 10:30 অনুষ্ঠিত হ'ব প্ৰতিবাদী জনজাগৰণ সভা। অৰ্থাৎ আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে সকলো চৰকাৰী শিক্ষাগুৰুসকল কৰ্মচাৰীসকল টেট সন্থাৰ সকলো চৰকাৰী শিক্ষাগুৰুসকল, টিউটৰ সন্থাৰ চৰকাৰী শিক্ষাগুৰুসকল আৰু আমাৰ শেহতীয়াকৈ আমাৰ লগত সংযুক্ত হোৱা চতুৰ্থ আৰু তৃতীয় বৰ্গৰ 2021 চনত প্ৰাদেশিকৃত হোৱা কৰ্মচাৰী ঐক্য মঞ্চৰ সকলোবোৰ শ্ৰদ্ধাৰ সদস্য কৰ্মচাৰীসকল, আমাৰ ট্ৰেড ইউনিয়নৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, প্ৰাথমিক শিক্ষক সন্মিলনীৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ নিখিল ভাৰত ছাত্ৰ সন্থাৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, সকলোকে সংগ্ৰামী অভিনন্দন যাচিলোঁ। আমি এটি মহান উদ্দেশ্য সন্মুখত লৈ অহা 9 মাৰ্চ তাৰিখত আমি এখন জনজাগৰণ সভা অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। ইতিপূৰ্বে আমি যিকেইটা সংগঠন আপোনালোকৰ খবৰ আগত ক'লোঁ যে টেট সন্থা, টিউটৰ সন্থা, সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা, ট্ৰেড ইউনিয়ন, সমভাৱনা মহিলা সমিতি, বিপ্লৱী সংগঠন, নিখিল ভাৰত ছাত্ৰ সন্থা আৰু শেহতীয়াকৈ আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাদেশিকৃত যিসকল ফিক্স পেট আছে 21 চনত প্ৰাদেশিকৃত, এই আটাইকেইটা সংগঠন মিলি আমি এই জনজাগৰণ সভাখন কৰিবলৈ গৈ আছোঁ। কাৰণ প্ৰত্যাহ্বান জনাব লাগে অহা 9 মাৰ্চৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটোত আমি আৰু বিভিন্ন দল সংগঠন, বুদ্ধিজীৱী বা আমাৰ শিক্ষক সংগঠনৰ শুভাকাংক্ষী বা এই শিক্ষকসকলৰ বা শিক্ষা বিষয়ত সচেতন ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই সভাখনতে নিশ্চয় আমি পৰৱৰ্তী সময়ৰ কাৰণে যদি চৰকাৰে আমাক গুৰুত্ব নিদিয়ে, এই সভাৰ জৰিয়তে আমি প্ৰতিবাদী জনজাগৰণ সভা, এই সভাৰ জৰিয়তে আমি চৰকাৰক আমি মেমৰেণ্ডাম দিম আৰু মেমৰেণ্ডাম যোগে বা মেমৰেণ্ডামক যদি চৰকাৰে গুৰুত্ব নিদিয়ে পৰৱৰ্তী সময়ত ইয়াতকৈও বৃহত্তৰভাৱে গোটেইকেইটা সংগঠন আৰু যিমান অংগনবাদী, আশাকৰ্মী বা অন্যান্য যিমান সমস্যাৰ আমাৰ অসমত যিমানবিলাক ন্যায় প্ৰাপ্তিৰ কাৰণে আন্দোলন কৰি থকা যিমান সংগঠন আছে, সকলোবিলাক সংগঠন আমি একত্ৰিত হৈ এখন যৌথ মঞ্চ তৈয়াৰ কৰি আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম। প্ৰয়োজন বোধে আমি চৰকাৰ ওলোটাই দিয়াৰ ব্যৱস্থাও আমি কৰিবলৈ আমি আগবাঢ়িবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। এইকাৰণে নকৰোঁ কাৰণ আমাৰ বিকল্প দুটা, হয় চৰকাৰে আমাক আমাৰ দাবী পূৰণ কৰিব লাগিব, নহয় চৰকাৰ সলনি কৰাৰ কাৰণে আমি চৰকাৰৰ তেনেধৰণৰ ব্যৱস্থা আমি হাতত ল'ব লাগিব।